নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। কোনো এটা ৰাজনৈতিক দলে কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব সেয়া দলটোৰ একান্ত আভ্যন্তৰীণ বিষয়। তেনেস্থলত যদিহে কোনো এটা দলৰ তেনেধৰণৰ বিষয়ত কোনো ধৰ্মগুৰুৱে হস্তক্ষেপ কৰে, কিমান ভয়ংকৰ হ'ব পাৰে সেই কথাটো আমি হয়তো উপলব্ধি কৰা নাই। তাতে যদিহে সেই ধৰ্মগুৰুজন হয় জমিয়ত উলেমাৰ মুৰব্বী আৰছাদ মাদানী, তাতে যদি সেই ৰাজনৈতিক দলটো হয় শতিকা পুৰণি কংগ্ৰেছ দল, যি কংগ্ৰেছ দলে নিজকে ভাৰতৰ স্বাধীনতা অনা বুলি দাবী কৰে, তেনেহ'লে ভাবকচোন কিমান গুৰুতৰ কথা এইটো। অৰ্থাৎ পৰোক্ষভাৱে হ'লেও এজন ধৰ্মগুৰুৱে ভাৰতৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰাত মুখ্য ভূমিকা পালন কৰি আহিছে। এই কথা মই কোৱা নাই, এই কথা আৰছাদ মাদানীয়ে নিজেই প্ৰকাশ কৰিছে যোৱাকালিৰ এখন সংবাদমেলত, যিটো মই ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। সেই সংবাদমেলখনত আৰছাদ মাদানীয়ে কৈছিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ ছোনিয়া গান্ধীলৈ তেওঁ পত্ৰ লিখিছিলে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে বিভিন্ন বিষয়ত, দলটোৰ বিভিন্ন আভ্যন্তৰীণ বিষয়ত আৰছাদ মাদানীৰ দৰে ধৰ্মগুৰুসকলে হস্তক্ষেপ কৰি আগতেও আহিছে, এতিয়াও কৰে। আৰছাদ মাদানীৰ এই কথাটোকে প্ৰসংগ হিচাপে লৈ আজি সংবাদমেলযোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা বিস্ফোৰক তথ্য ফাদিল কৰিছে। সেয়া হৈছে টেট সম্পৰ্কীয়। আমি জানো যে 2011 চনত যেতিয়া শিক্ষামন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেতিয়া তেওঁ শিক্ষকসকলক মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু টেট অনুষ্ঠিত কৰিছিলে। টেট মানে হৈছে টিচাৰ এলিজিবিলিটি টেষ্ট, অৰ্থাৎ কোনো স্বজন তোষণ বা টকা পইচা এইবোৰৰ দ্বাৰা শিক্ষক চাকৰি পাব নোৱাৰে। যিয়ে পাব সেয়ে টেট পাছ কৰিব লাগিব, অৰ্থাৎ মেধাৰ ভিত্তিত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া এটা তেওঁ 2011 চনতে আৰম্ভ কৰিছিলে। সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰা কালতে মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা মতে এই আৰছাদ মাদানীয়ে প্ৰক্ৰিয়াটোক বাধাগ্ৰস্ত কৰিবলৈ তৰুণ গগৈক, তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দাবী জনাইছিলে বা অনুৰোধ জনাইছিলে। বিষয়টো কিন্তু চিন্তনীয়। আমি মানি ল'লোঁ এটা ৰাজনৈতিক দলৰ আভ্যন্তৰীণ বিষয়ত আৰছাদ মাদানীয়ে কিবা কাৰণত প্ৰভাৱিত কৰিছে, আমি মানি ল'লোঁ। কিন্তু মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি কৰা প্ৰক্ৰিয়াটোক লৈ আৰছাদ মাদানীৰ দৰে এগৰাকী ধৰ্মগুৰুৰ কি প্ৰব্লেম থাকিব পাৰে, সেই প্ৰব্লেমটোৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আজি সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সম্পৰ্কে কি বক্তব্য ৰাখিছে আমি শুনি লওঁ আহক। बात ऐसा था 2011 में जब मैं असम का शिक्षा मंत्री बने, वो समय असम में पहला बार हम टेट टीचर का रिक्रूटमेंट शुरू किए थे। अरशद मदानी असम में आए और तरुण गोगोई जी को बोले कि ये टेट टीचर का रिक्रूटमेंट बंद होना चाहिए। तो तरुण गोगोई जी ने हमारा वो समय का मिशन डायरेक्टर एसएसए को अपना रूम में बुलाया और ये प्रक्रिया को बंद करने के लिए निर्देशित किया, लेकिन हमने स्टैंड लिया और हम बंद होने नहीं दिया। जब पूरा रिक्रूटमेंट का प्रोसेस चला, रिक्रूटमेंट होते गया, तब ये पूरा मादानी गैंग मेरा पीछे उतर पड़े। हम तो कांग्रेस में नहीं रह पाया ये लोगों का कारण, लेकिन जो उनका मकसद था कि टेट टीचर का रिक्रूटमेंट बंद करने का, ये मैं कामयाब नहीं होने दिया। तो एक बात पक्का है, मादानी ने एक बात खुलासा कर दिया है कि कांग्रेस का टिकट में उनका भी व्यूज कंसीडर किया जाते हैं। कांग्रेस का टिकट का पीछे जमीयत उलमा हिंद मदानी जैसा लोग, जो मेरा भाषा में कभी भी थोड़ा सा असंसदीय भाषा भी हो जाता है, लेकिन ये लोगों का जो काम है, ये असम को दुर्बल करने का बदमाशी काम करते हैं हर समय। यही बदमाशी काम में जब हम एक प्रतिबंधक का रूप में वो लोग ने देखा, मेरा खिलाफ षड्यंत्र किया, पता नहीं कितना लोगों का वो लोग टिकट भी काट चुका है। तो ये लोग खुद ब खुद आज एक्सपोज हो रहा है। और मेरा लगता है कि अभी तो कोई मादानी को असम में कोई मानते भी नहीं है। एक समय वो लोगों का बहुत बड़ा कट था, लेकिन आज हम लोग खुशी है कि बीजेपी आने का कारण मादानी हिरो से जीरो बन गया असम में। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ কথাবিলাক আপোনালোকে মনোযোগেৰে নিশ্চয় শুনিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট উল্লেখ কৰিছে যে
যেতিয়া টেট নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়া শিক্ষামন্ত্ৰী থকা অৱস্থাত সেই সময়ত আৰছাদ মাদানীয়ে তৰুণ গগৈক টেট নিযুক্তিৰ প্ৰক্ৰিয়াটোক বন্ধ কৰিবলৈ দাবী জনাইছিলে। ইয়াৰ কাৰণ আপোনালোকে কি বুলি ভাবে বাৰু কমেণ্ট বক্সত নিশ্চয় লিখিব। মোৰ মতে আৰছাদ মাদানীৰ প্ৰব্লেম এইটোৱে আছিল যে যদিহে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হয় তেনেহ'লে তেওঁ যিটো কমিউনিটিৰ পৰা বিলং কৰে সেই কমিউনিটিৰ বহু যুৱক যুৱতী নিযুক্তি নোহোৱাকৈ ৰৈ যাব। অৰ্থাৎ আমি ইয়াকো ওলোটাকৈ ভাবিব পাৰোঁ যে শিক্ষক নিযুক্তিয়ে হওক যিকোনো নিযুক্তিৰ ক্ষেত্ৰতো আৰছাদ মাদানীয়ে হস্তক্ষেপ কৰে। কোনটো কমিউনিটিৰ পৰা কিমান ল'ৰা নিযুক্তি দিব লাগিব হয়তো টকা পইচাৰো খেল চলে। যেতিয়া মেধাৰ ভিত্তিত নিযুক্তি হ'ব তেতিয়া তেওঁৰ কোনো টকাই কাম নকৰিব, তেওঁৰ সংখ্যালঘু কাৰ্ডে কাম নকৰিব। গতিকে নিশ্চিতভাৱে তেওঁ শংকিত হৈছিলে আৰু তৰুণ গগৈক তেনে কামৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছিলে। মোৰ সৈতে আপোনালোক একমত হয়নে নহয় নিশ্চয় কমেণ্ট বক্সত লিখিব। মই ভাবোঁ আমি এনেধৰণৰ সৰু সৰু কথাত মুঠেও গুৰুত্ব নিদিওঁ, কিন্তু মই ভাবোঁ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু অতি ভয়ংকৰ কথা। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালবোৰত এনেধৰণেৰেই সকলো ক্ষেত্ৰতে চাকৰি বাকৰি ৰাজনীতি সকলো ক্ষেত্ৰতে আৰছাদ মাদানীৰ দৰে ধৰ্মগুৰুবোৰে প্ৰভাৱিত কৰি আহিছিল নেকি বা হস্তক্ষেপ কৰি আহিছিল নেকি সেই প্ৰশ্নটো যেন এতিয়া প্ৰাসংগিক হৈ পৰিছে। সামগ্ৰিকভাৱে গোটেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কি অনুভৱ হ'ল নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।